নমস্কাৰ সকলোকে স্বাগতম জনালো মন্টু ডিফেন্স আসামলৈ অসম চৰকাৰৰ চাকৰি আসাম গভৰ্ণমেণ্ট আপকামিং নিউ ভেকেন্সি চাকৰি প্ৰত্যাশীসকলৰ বাবে আহিছে এটা বহুতে ইম্পৰ্টেণ্ট আপডেট অসম পুলিচৰ কনষ্টেবল এডিআৰই আপকামিং নতুন ভেকেন্সিৰ বাবে আহিছে এটা বহুতে ইম্পৰ্টেণ্ট আপডেটটো এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক জনাবলৈ বিচাৰিছো সো ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই থাকিব আৰু যদিহে আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে তাহলে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ' ডেসক্ৰিপচনত আমাৰ হোৱাটছআপ এণ্ড টেলিগ্ৰাম গ্ৰুপৰ লিংক দিয়া আছে যদি এতিয়ালৈকে জইন হোৱা নাই জইন হৈ লওক আৰু লগতে এইখিনিতে আপোনালোকক জনাই থওঁ যে এছএছচি জিডি কনষ্টেবল 2027 বৰ্ষৰ বাবে পুনৰ নতুনকৈ পদ মুকলি কৰা হ'ব 2026 বৰ্ষৰ ছেপ্টেম্বৰ মাহত আৰু এক মাহ টাইম আছে এক মাহ পিছতে আপোনালোকক পুনৰ নতুনকৈ পদ মুকলি কৰা হ'ব 2027 বৰ্ষৰ বাবে এছএছচি জিডি কনষ্টেবল নিউ ভেকেন্সি যদি এই পদবিলাকত এপ্লাই কৰিম বুলি ভাবিছে তেতিয়াহ'লে আপোনালোকে এতিয়াৰ পৰা ভালকৈ প্ৰস্তুতি চলাব লাগিব ৰিটেন এক্সামৰ বাবে তাৰ বাবে এখন বেচ বুক লৈ আহিছো এখন নাম হৈছে সাকসু পাব্লিকেশনৰ ফালৰ পৰা লঞ্চ কৰা হৈছে এছএছজিডি কনষ্টেবল 2027 বৰ্ষৰ বাবে বেচ বুক ইয়াতে অল সাবজেক্টৰ বুক এভেইলেবল পাব মেথছ পাব ৰিজনিং পাব জেনেৰেল নলেজৰ বুক পাব আৰু লগতে পাৰ্ট ডি হিন্দী বুকো আপোনালোকে এভেইলেবল পাব যদিহে আপোনালোকে এই বুক কিখন বাই কৰিব বিচাৰে তেতিয়াহ'লে ভিডিঅ' ডেসক্ৰিপচনত আমাজন আৰু ফ্লিপকাৰ্টৰ লিংক দিয়া আছে গৈ পিনে আপোনালোকে এতিয়াই বাই কৰি লওক বেচ বুক এছএছজিডি কনষ্টেবল 2027 বাবে বেচ বুক সাকসু বুক যদি ল'ব বিচাৰে লৈ ল'ব পাৰে এতিয়া মই আপোনালোকক জনাবলৈ বিচাৰিছো অসম চৰকাৰৰ চাকৰি আপকামিং নতুন ভেকেন্সি বিষয়ে এই ভিডিঅ'ৰ জৰিয়তে মই আপোনালোকক জনাবলৈ বিচাৰিছো ৰাজ্য চাকৰি প্ৰত্যাশীসকলৰ বাবে এক গুৰুত্বপূৰ্ণ ঘোষণা আগবঢ়াইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱে সংবাদমেলত মুখ্যমন্ত্ৰী গৰাকীয়ে স্পষ্ট কৰি দিয়ে যে অহা 5 বছৰৰ ৰাজ্য চৰকাৰে মুঠ 2 লাখ চৰকাৰী পদত নিযুক্তি প্ৰদানৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে চৰকাৰে বিভিন্ন বিভাগত খালী হৈ থকা পদসমূহ তালিকা প্ৰস্তুত কৰাৰ লগতে নতুন পদ সৃষ্টিত বিশেষ গুৰুত্ব প্ৰদান কৰিব অৱশ্যে 2026 বৰ্ষত ৰাজ্যত কোনো নতুন নিযুক্তি প্ৰক্ৰিয়া অনুষ্ঠিত কৰা নহয় 2026 বৰ্ষত কোনো ধৰণৰ নতুন নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ নকৰে এই বিষয়ে আপোনালোকে গম পালে স্পষ্টভাৱে ঘোষণা কৰিছে আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱে 2026 বৰ্ষত ৰাজ্যত কোনো নতুন নিযুক্তি প্ৰক্ৰিয়া অনুষ্ঠিত কৰা নহয় মানে কোনো ধৰণৰ 2026 বৰ্ষত নতুন এডভাৰটাইজমেন্ট মুকলি কৰা নহয় ইয়াৰ পৰিৱৰ্তে 2026 বৰ্ষটো কেৱল চৰকাৰী কৰ্মচাৰীসকলৰ প্ৰমোচন হ'ব বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্ৰী গৰাকীয়ে 2026 বৰ্ষটো অনলি প্ৰমোচন হ'ব নিশ্চয় গম পাইছে যেনে অসম পুলিচৰ যিসকল কেন্ডিডেট কনষ্টেবল আছে কনষ্টেবলৰ পৰা তেওঁলোকে লেন্স নায়ক হাবিলদাৰ হেড কনষ্টেবললে হয়তো প্ৰমোচন পাব তাৰ পিছত যেতিয়া অসম পুলিচৰ কনষ্টেবল পদবিলাক খালী হ'ব তেতিয়া আপোনালোকৰ নতুনকৈ পদ মুকলি কৰা হ'ব বা নতুনকৈ পদ সৃষ্টি কৰিব এই বিষয়ে আপোনালোকে গম পালে ইতিমধ্যে অসম চৰকাৰে অসম পুলিচত ভালেখিনি পদ ইতিমধ্যে নিযুক্তি দিয়া হ'ল হয়তো ভেকেন্সি খালী থকা নাই এতিয়া আপোনালোকৰ যিখিনি ভেকেন্সি আপকামিং আহিব সেই ভেকেন্সিখিনিৰ বাবে এতিয়া আপোনালোকৰ প্ৰমোচন হ'ব যিসকল কেণ্ডিডেটে অসম পুলিচত ইতিমধ্যে চাকৰি পাইছে কৰ্মচাৰীসকলৰ চাকৰি পাইছে তেওঁলোকে হয়তো প্ৰমোচন পোৱা নাই তেওঁলোকৰ এতিয়া এই 2026 বৰ্ষটো অনলি প্ৰমোচন হ'ব যদি কনষ্টেবল হৈ আছে কনষ্টেবলৰ পৰা তেওঁলোকে লেন্স নায়ক হাবিলদাৰ হেড কনষ্টেবল এনেকুৱা ধৰণৰ হয়তো তেওঁলোকে প্ৰমোচন পাব 2026 বৰ্ষটো অনলি প্ৰমোচনহে হ'ব বুলি আমাৰ চিএম ছাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱে ঘোষণা কৰিছে নতুন নিযুক্তি প্ৰক্ৰিয়া 2027 বৰ্ষৰ পৰাহে পুনৰ আৰম্ভ হ'ব বুলি তেওঁ জানিবলৈ দিয়ে এই বিষয়ে আপোনালোকে গম পালে নতুনকৈ যি ভেকেন্সি আহিব 2 লাখ চৰকাৰী চাকৰি নিযুক্তি দিয়া হ'ব তাৰে নতুন এডভাৰটাইজমেন্ট আহিব 2027 বৰ্ষৰ এই বিষয়ে আপোনালোকে গম পালে 2026 বৰ্ষত কোনো ধৰণৰ নতুন ভেকেন্সি নাহে অনলি প্ৰমোচনহে হ'ব 2027 বৰ্ষৰ পৰাহে পুনৰ আৰম্ভ হ'ব বুলি তেওঁ জানিবলৈ দিয়ে আৰু আমাৰ চিএম ছাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱে আৰু এটা কথা কৈছে যে যিখিনি আপোনালোকৰ পদ বাৰে বাৰে যেতিয়া মুকলি কৰি থাকে হয়তো কম সংখ্যক পদ ওলালে হয়তো চাকৰি প্ৰত্যাশীসকলৰ সমস্যা হয় এতিয়া আগতে হয়তো বহুত সমস্যা হৈছে আপোনালোকে গম পাইছে অসম পুলিচত যিখিনি কামাণ্ডো বেটেলিয়নৰ ভেকেন্সি আহে তাত হয়তো কম ভেকেন্সি আহে কেতিয়াবা 2টা আহিব কেতিয়াবা 3টা আহিব কেতিয়াবা 100টা আহিব সেই 100টা পদৰ কাৰণে প্ৰায় হাজাৰ কেণ্ডিডেটে হয়তো এপ্লাই কৰে সেইবাবে হয়তো এতিয়া এই কথাও তেওঁ গম পাইছে আৰু হয়ও আমাৰ চিএম ছাৰে যেতিয়া ক'ৰবাত ভাষণ দিবলৈ যায় তেতিয়া হয়তো তেওঁক কেণ্ডিডেটবিলাকে কৰে যে ভেকেন্সি বঢ়াই দিয়ক হয়তো কম ভেকেন্সি থাকিলে হয়তো ল'ৰাসকলে হয়তো ইণ্টাৰভিউ দিবলৈ হয়তো বহুত মনটো অলপ বেয়াও লাগে আৰু জানে আজিকালি কম্পিটিশ্যন যুগ যদি কম ভেকেন্সি আহে কিমান কম্পিটিশ্যন হৈ যায় হয়তো আপোনালোকে এই বিষয়ে গম পাইছে সেই বিষয়ে আমাৰ চিএম ছাৰক হয়তো কিছুমান কেণ্ডিডেটে হয়তো জনাইছে সেইবাবে এটা ভাল
পদক্ষেপো লৈছে যে কম সংখ্যক পদ ওলালে চাকৰি প্ৰত্যাশীসকলৰ বাবে সমস্যা হয় বুলিও কৈছে হয়তো কম ভেকেঞ্চি আহিলে হয়তো বহুতৰে প্ৰব্লেম হয় কাৰণ ভেকেঞ্চিটো যেতিয়া কম আহিব তেতিয়া হয়তো কম্পিটিশ্যনো বহুত হাই হৈ যায় সেইকাৰণে হয়তো ভেকেঞ্চিবিলাক একেবাৰে লগতে খালী কৰিব 2027 বৰ্ষত এই বিষয়ে আপোনালোকে গম পালে এটা ইম্পৰ্টেণ্ট আপডেট দিলোঁ 2026 বৰ্ষত কোনো ধৰণৰ অসম চৰকাৰৰ ফালৰ পৰা নতুন পদ নোলায় বুলি কৈছে এই বিষয়ে আপোনালোকে গম পালে 2027 বৰ্ষৰ পৰাহে পুনৰ আৰম্ভ হ'ব বুলি তেওঁ জানিবলৈ দিয়ে সো এইটোৱে আছিলে ইতিমধ্যে অসম পুলিচত প্ৰায় 5500 প্লাছ ইতিমধ্যে এপ্লাই হৈ আছে আৰু ভেকেঞ্চি আহিব অসম পুলিচৰ এতিয়া যিখিনি কনষ্টেবল হৈ আছে বা তেওঁলোকৰ হয়তো প্ৰমোশন পোৱা নাই তেওঁলোকৰ প্ৰমোশন পোৱাৰ পিছত হয়তো অসম পুলিচত যিখিনি ভেকেঞ্চি খালী হ'ব সেই ভেকেঞ্চিখিনি হয়তো 2027 বৰ্ষত আকৌ পদ মুকলি কৰা হ'ব সো এইটোৱে আছিলে অসম চৰকাৰৰ চাকৰি আপকামিং নিউ ভেকেঞ্চি 2 লাখৰ বিষয়ে ভিডিঅ'টো যদি মই আপোনালোকক জনালো যদি ভিডিঅ'টো ভাল পালে সকলো কেণ্ডিডেটক যাতে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰক যাতে সকলোৱে গম পাওক সো আজিলৈ বাই জয় হিন্দ বন্দে মাতৰম জয় অসম ধন্যবাদ